কেতিয়াবা মন যায় হিন্দীৰ চিনেমাৰ দৰে বন্দুক লৈ এফালৰ পৰা গুলিয়াই যাবলৈ মন যায় মানৱৰূপী দানৱসকলক। আইন কানুন পুলিচ প্ৰশাসন এইবোৰৰ ওপৰত একেবাৰে বিশ্বাস নাইকিয়া হৈ গৈছে। আকৌ কাইলৈ কোনোবা ভগ্নী ধৰ্ষিতা হ'ব, তেতিয়া আমি আকৌ প্ৰতিবাদ কৰিম, আকৌ মমবাতি জ্বলাম, আকৌ চিঞৰিম আমাক ন্যায় লাগে। কিন্তু সেই ন্যায় দিব মৌমিতা দেৱনাথ। আপোনালোক সকলোৱে চাগে এতিয়া বৰ্তমান এটা পৰিচিত নাম হৈ পৰিছে, যিটো মই আজি কথা পাতিবলৈ লৈছোঁ কলিকতা কাহিনীটোৰ ওপৰত। আপোনালোকে সকলোৱে চাগে তাৰ ওপৰত কিবা কিবি অলপ হ'লেও জানে। ব'লকচোন তাৰ ওপৰত আমি কিবা এটা আলোচনা কৰোঁ, মানে কেছটো কিয় হ'ব আৰু মানে 2 নম্বৰ আৰু নহওক যেন আমাৰ ভাৰতবৰ্ষত। ব'লক সেইটো আৰম্ভ কৰোঁ। মৌমিতা দেৱনাথ এজনী 31 বছৰীয়া ছোৱালী, যিজনী ছোৱালীক মানে 18-20 জন মানুহে ধৰ্ষণ কৰি পিনি মাৰ্ডাৰ কৰিলে। মৌমিতা দেৱনাথৰ মৃত্যুটো এনেকুৱা মৃত্যু মানে যিটো আমি অলপ ভাবিবলৈ অলপ ভয় লগা। 113টা দাগ আৰু 150 গ্ৰাম বীজ আমাৰ শৰীৰত পোৱা গৈছে। চাওকচোন কিমান এক সাংঘাতিক ঘটনা হ'ব পাৰে। শুনিলে অলপ ভয় লগা, বেয়া লগা, দুখ লগা। মানে আমাৰ মানুহবোৰ কেনেকুৱা আপোনালোকে ভাবি চাওক এবাৰ। সেই মৌমিতাৰ এটা ভিডিঅ' লিংক মানে কিবা চাৰ্চ কৰি আছে গুগলত গৈ পিনি, প্ৰথমত আছে পশ্চিমবংগ আৰু 2 নম্বৰতে আমাৰ অসম। এনেকুৱাই মানুহ মানে এই ভিডিঅ'ৰ লিংক খুচৰি ফুৰিছে গুগলত গৈ পিনি। আৰু এনেকুৱাই মানে যিখন দেশত নাৰীক দেৱী বুলি মনা যায়, যিখন দেশত নাৰীক মানে সকলোতকৈ এটা ডাঙৰ মৰ্যাদা দিয়া যায়, আৰু সেইখন দেশতে কয় যেন ডাঙৰ ডাঙৰ গাদীত মানে বহাৰ পাছত বেটি বচাও বেটি পঢ়াও, তেনেকৈ কৈ একো লাভ নাই। দোষীক শাস্তি পাব লাগে, দোষীক ফাঁচি দিব লাগে। মানে এনেকুৱা মানে কাণ্ড আৰু ক'তো যাতে হ'বলৈ নাপায় তাৰ ওপৰত গুৰুত্ব দিব লাগে, মানে ফাঁচি দিব লাগে ডাইৰেক্ট কথা। আৰু ইয়াৰ ওপৰত যদি কোনো প্ৰশাসনিক ব্যৱস্থা নলয়, পাছত আকৌ এনেকুৱা কাণ্ড হ'বলৈ বেছি সময় নালাগে। কিছুমান মানুহে কয় ছোৱালীবোৰ বোলে ঘৰখনৰ একোটা বোজা। যদি সেই ছোৱালীয়ে কিবা এটা কৰ্ম কৰিবলৈ গৈ ঘৰখনৰ পৰা আঁতৰত নিজৰ জীৱনটো শেষ হৈ যায়, আৰু সেই কৰ্ম নকৰাতকৈ ঘৰত থকাটোৱে ভাল নহয় জানো বাৰু? আৰু এই ল'ৰাবোৰক কিয় বাধা নিদিয়ে? ছোৱালীবোৰক যেন কয় নিজৰ ঘৰখনৰ মান সন্মান ৰক্ষা কৰিবা বুলি, এই ল'ৰাবোৰকো ক'ব লাগে ন, লোকৰো এখন ঘৰ আছে, ঘৰখন মান মৰ্যাদা ৰক্ষা কৰিবা। বাঘ সিংহই যেতিয়া বেলেগ জন্তু চিকাৰ কৰে, তেতিয়া প্ৰথমে গলডনত ধৰি পিনি জীৱটো বা জন্তুটো মাৰি পিনি লয়, তাৰপাছত তেওঁলোকে ভক্ষণ কৰে। কিন্তু আমাৰ এই মানৱৰূপী দানৱকেইটাই জীয়াই ছোৱালীজনীক মাৰি পিনি চকুৰ মণি ফুটি তেজ ওলাই আছে আৰু ভৰি দুখন মুচৰি মাৰিছে। এই ভিডিঅ'টো ইমানেই আছিল, আৰু একো ক'বলগীয়া নাই বৰ্তমান বুলি ভাবোঁ। মানে আজিকালি কিবা এটা বেছিকৈ ক'লেও মানে অলপ কথাটো বেয়া হৈ যায়, আপোনালোকে নিশ্চয় গম পায়। আৰু আজি মানে এই ছাতৰ ওপৰত মই ভিডিঅ' বনাই আছোঁ মানে, আৰু ইয়াত বনোৱাৰ কাৰণে অলপ বাহিৰা কিবা কিবি শব্দ আহি থাকিব পাৰে। আৰু মানে ভিডিঅ'টো সেই শব্দ বাদ দিয়ক আজি, আৰু ভিডিঅ' কোনো লাইক চাইক কৰিব নালাগে। কিন্তু যিমান পাৰে শ্বেয়াৰ কৰক, আৰু আপোনাৰ মতে সেই কাহিনীটো কি আৰু কি হ'ব লাগে তাৰ ওপৰত তাক কমেণ্ট কৰিব। আজি ভিডিঅ'টো ইমান আছিল। লাভ ইউ অল, বাই বাই।